হেল্ল' মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম ক্লাছ 10ৰ ভূগোল। তো আজি এনেকুৱা কেইটামান প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰাই দিম যিখিনি তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু লগতে ফাইনেল এক্সামৰ কাৰণে বহুতখিনি ইম্পৰ্টেণ্ট হ'ব আৰু তোমালোকৰ সন্মুখত ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ কাৰণে বহুতখিনি হেল্প হ'ব আৰু ভালেখিনি মাৰ্ক গোটাব পাৰিবা। তো ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আহক আলোচনা কৰোঁ। তো ফার্স্ট ইউনিট টেস্টৰ এইটো চেপ্টাৰ আছে যে অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। তো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লগাই দিম এইখিনিৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু লগতে তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে দুটাৰ কাৰণে মই দি আছোঁ। এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব। তো মই আজি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে এনচাৰবিলাকো লগাই দিম। তো প্ৰথমত এইখিনি যিখিনি মই আণ্ডাৰলাইন কৰিছোঁ যে অৰ্থনৈতিক ভূগোল কাক বোলে, যিটো তোমালোকৰ অৰ্থনৈতিক ভূগোল দিয়া আছে তাৰে বিষয়বস্তু আৰু সম্পদ। তো ইয়াৰ পৰা তোমালোকৰ 7 মাৰ্ক আহিব। ইয়াত দিয়া আছে টোটাল 7 মাৰ্ক আহিব। তো প্ৰথম কুৱেশ্যনটোৱে হ'ল যে অৰ্থনৈতিক ভূগোল। ইয়াত তোমাৰ চেপ্টাৰটোৰ নামেই হ'ল অৰ্থনৈতিক ভূগোল। তো এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে ধৰাই দিবা যে ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্ৰধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে, মানে ইকনমিক জিঅ'গ্ৰাফি বোলে। তো মই আজি এনচাৰবিলাক ডিছকাছ কৰি দিম। তো অলপ ভিডিঅ'টো ডাঙৰ হ'লে তোমালোকে কিন্তু মেনেজ কৰি ল'বা, যিহেতু মই আজি কুৱেশ্যন নিদিওঁ, লগতে কুৱেশ্যনৰ লগতে মই এনচাৰখিনি কৈ দি আছোঁ। সেইকাৰণে তোমালোকে কিন্তু তোমালোকৰ কাৰণে কিন্তু ভাল হ'ব। তো মই কুৱেশ্যনবিলাক লগাই দি আছোঁ। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল এইটো তোমালোকে MCQ আকাৰত আহিব পাৰে, তোমালোকে কিন্তু চাই ল'বা। ইয়াত ইয়াত ইম্পৰ্টেণ্ট এটা আছে, মই লগাই নাই, যে অৰ্থনৈতিক ভূগোলৰ পৰিহাৰ আৰু শাখাসমূহৰ বিষয়ে তোমালোকে কিন্তু মানে এইবিলাক পঢ়ি ল'বা। ইয়াত উক্ত 5টা প্ৰধান 3টাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত, এইবিলাক তোমালোকে কিন্তু ৰিডিং চাই ল'বা। ইয়াত ইম্পৰ্টেণ্ট আছে যে এইবিলাক প্ৰাথমিক বৃত্তি, প্ৰাইমাৰী অকুপেশ্যন, এইবিলাক তোমালোকে চাই ল'বা। দ্বিতীয়ক বৃদ্ধি, তৃতীয়ক বৃদ্ধি, চতুৰ্থক বৃদ্ধি, এইবিলাক তোমালোকে চাই ল'বা। আৰু ইয়াৰ পৰা কিন্তু MCQ আহিব, তোমালোকে কিন্তু চাই ল'বা। আৰু এটা আছে ইম্পৰ্টেণ্ট কুৱেশ্যন যে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে। এইটো দিব পাৰে তোমালোকৰ যিবোৰ মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে, সেইবোৰকে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে, নেচাৰেল ষ্টাফ বোলা হয়। আৰু এটা আছে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক ৰেজিষ্ট্ৰেশ্যন বোলা হয়। উদাহৰণস্বৰূপে তোমালোকে উদাহৰণবিলাক চাই ল'বা। এইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু এইটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ। এইটো কি কয় যে এইটো নিৰপেক্ষ বা নিষ্ক্ৰিয়, এইটো ইম্পৰ্টেণ্ট আছে। আৰু ইয়াৰ পিছত আছে এইটো হয় তোমালোকৰ পেজ নম্বৰ 6 নম্বৰ পেজত আছে। তো আৰু এটা আছে যে সম্পত্তি কাক বোলে, এইটো ইম্পৰ্টেণ্ট হয়। উল্লেখযোগ্য যে বহু ক্ষেত্ৰত সম্পদ আৰু সম্পত্তি একে বুলি গণ্য কৰা হয়, কিন্তু অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰকে সম্পত্তি বোলা হয়। মানে এটা তোমালোকে অলপ বুজি ল'বা। ইয়াত কৈছে যে এই দুটা কিন্তু একেই হয়, কিন্তু যিটোৰ বিনিময়ত তোমালোকে মূল্য পায় সেইটোকে সম্পত্তি বুলি কোৱা হয়। এইটোৱে ক'বলৈ খুজিছে, তোমালোকে অলপ আৰু ভালকৈ জানি ল'বা। এইখিনিয়ে তোমালোকে আণ্ডাৰলাইন কৰা দিয়া আছে, তোমালোকে চাই ল'বা। আৰু আছে তোমালোকৰ সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ। আৰু মই
ইয়াত দিয়া আছে যে নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য, মানে ইয়াততো অনবীকৰণযোগ্য দিয়া আছে, তোমালোকে নবীকৰণযোগ্য যিটো আছে এইবিলাকো কিন্তু পঢ়ি ল'বা। ইয়াত দিয়া আছে জীৱৰ সম্পদ ব্যৱহাৰৰ পিছত নবীকৰণ বা পুনৰ সৃষ্টি, ইয়াত পুনৰ সৃষ্টি দিয়া আছে কিন্তু ইয়াত পুনৰ সৃষ্টি বুলি পঢ়িবা, তোমালোকৰ মনত থাকিব। জীৱৰ সম্পদ ব্যৱহাৰৰ পিছত নবীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু এইবোৰকে নিশ্চয় হৈ যায়, মানে শেষ হৈ যায়, তেনে সম্পদবোৰক অনবীকৰণ বা সহনশীল বা পুনৰ সৃষ্টিহীন সম্পদ বলে। এইটো হয়। ইয়াত দিয়া আছে কিন্তু অনবীকৰণযোগ্য, কিন্তু নবীকৰণযোগ্য দিব পাৰে। এনেকৈ এটা কোৱেশ্চন হ'ব পাৰে যে নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্যৰ মাজত 5টা পাৰ্থক্য লিখা, বা নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য কাক বলে সংজ্ঞা দিয়া, এইবিলাক এনেকৈ দিব পাৰে। যেহেতু ইয়াত এইবিলাক ইনক্লুড দিয়া আছে এইবিলাক বস্তু, তো এইবিলাক বস্তুৰ বিষয়ে তোমালোকৰ কিন্তু পঢ়িব লাগিব। এইবিলাক ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক দেখাত যেন সহজ যেন লাগে, কিন্তু এইবিলাক পিছত গৈ কঠিন হৈ যায়, অলপ কিন্তু পঢ়ি ল'বা তোমালোকে। তো আৰু এটা কুৱেশ্যন হ'ল এইখিনি, সম্পদ সংৰক্ষণ কাক বলে। ইয়াত দিয়াই আছে যে 1.5 সম্পদ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা আৰু সম্পত্তি। সম্পদ সংৰক্ষণটো অলপ বহলাই পঢ়িবা, মই অলপ এনেকৈ অলপ দগাই দি আছোঁ, অলপ ধাৰণা দি আছোঁ তোমালোকৰ, এইখিনি বিষয়ে এক্সপ্লেইন কৰি পঢ়ি ল'বা। সম্পদ ব্যৱহাৰ আৰু ইয়াৰ সংৰক্ষণ ওতপ্ৰোতভাৱে জড়িত। সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। তোমালোকে কিন্তু বুজিছা এইবিলাক, এইটো তো তোমালোকে আৰু ভালকৈ পঢ়িবা, এইখিনি ভালকৈ পঢ়ি পিনে তোমালোকে 1 পেজ কিন্তু লিখি ল'বা, এইটো 100% ইম্পৰ্টেণ্ট আছে। তো তোমালোকৰ এই সম্পদ সংৰক্ষণৰ বিষয়ে কিন্তু দিব। আৰু ইয়াত ইম্পৰ্টেণ্ট আছে MCQ আকাৰত আহিব পাৰে, এইটো মষ্ট ইম্পৰ্টেণ্ট হয় যে 1948 চনত ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হেক্সেলেনৰ ব্ৰিটিছ জীৱবিজ্ঞানী প্ৰচেষ্টাত ফ্ৰান্সত এইবিলাক তোমালোকে কিন্তু চাই ল'বা প্ৰতিষ্ঠিত হৈছিল। JUCN এইবিলাক যিবিলাক আছে তোমালোকৰ এইটো চনটো তোমালোকে MCQ আকাৰত বহীত সৰুকৈ লিখি থবা, এইবিলাক কিন্তু আহে, MCQ আহে। পিছত তোমালোকে কোৱা যে এইবিলাক ক'ৰ পৰা আহিল, তোমালোকে এইবিলাকে কিন্তু অহা দেখা যায়। আৰু আছে তোমালোকৰ এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়, মূল কথা যে প্ৰথমটো কুৱেশ্যন হ'ল অৰ্থনৈতিক ভূগোল সংজ্ঞা দিয়া, এটা মষ্ট ইম্পৰ্টেণ্ট। যিটো তোমালোকৰ অৰ্থনৈতিক ভূগোলৰ চেপ্টাৰটোৰ নামেই হ'ল অৰ্থনৈতিক ভূগোল, তো তোমালোকে অৰ্থনৈতিক ভূগোলৰ বিষয়ে অলপ বহলাই লিখিব লাগিব, মানে বহলাই পঢ়িব লাগিব। তো প্ৰথমতে লগাই দিছোঁ অৰ্থনৈতিক ভূগোল কাক বোলে, তো এইখিনি পঢ়ি ল'বা, অলপ বহলাই পঢ়ি ল'বা। আৰু অৰ্থনৈতিক ভূগোলৰ কেইটামান প্ৰধান শাখা, মানে অৰ্থনৈতিক ভূগোলৰ সম্পদ ভূগোল, কৃষি ভূগোল, উদ্যোগ ভূগোল, বজাৰ ভূগোল, পৰিবহণ ভূগোল আৰু পৰ্যটন ভূগোল, এইবিলাকতো তোমালোকৰ পইণ্ট হয়। এইবিলাক পইণ্ট লিখি পিনে তোমালোকে এক্সপ্লেইন কৰি দিবা। যেনেকুৱা আছে 1 নম্বৰ লিখি দিলা যে অৰ্থনৈতিক ভূগোলৰ কেইটামান প্ৰধান শাখা তলত উল্লেখ কৰা হ'ল, তো প্ৰথমত লিখি দিবা যে সম্পদ ভূগোল, 1 নম্বৰ লিখি বা লিখি সম্পদ ভূগোল অলপ 3 লাইন বা 4 লাইন কৰি সম্পদ ভূগোলৰ বিষয়ে লিখি দিলা। তাৰপিছত লিখি দিবা কৃষি ভূগোল, খ নম্বৰ বা 2 নম্বৰ লিখি কৃষি ভূগোলৰ পৰা এনেকৈ 2, 3, 4 লাইনকৈ লিখি দিলে, অলপ এক্সপ্লেইন কৰি দিলে ভাল মাৰ্ক দিব, মানে ভাল মাৰ্ক গোটাব পাৰিবা। এনেকৈ লিখিলে কিন্তু যেনেকুৱা আছে সম্পদ ভূগোল, কৃষি ভূগোল এনেকৈ লিখিলে কিন্তু গোটেইখিনি মাৰ্ক নিদিয়ে, আধা মাৰ্কহে দিব। তোমালোকে সম্পদ ভূগোল, কৃষি ভূগোল, উদ্যোগ ভূগোল, বজাৰ ভূগোল এনেকৈ লিখি পিনে 4-5 লাইনমান লিখি দিলে এটা পইণ্টত তোমালোকে ফুল মাৰ্ক পাই যাবা। আৰু আছে সম্পদ সংজ্ঞা, মানে সম্পদৰ সংজ্ঞা, তো সম্পদ কাক বোলে, মানে সম্পদৰ সংজ্ঞাৰ বিষয়ে তোমালোকে পঢ়ি যাবা। যেনে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়, এইখিনি তোমালোকে জানি যাবা। যেনে যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ গছনি, ফল মূল, খনিজ পদাৰ্থ
শস্য আদি আটাইবোৰে মানুহৰ বাবে লাগতিয়াল, সেয়ে সেইবোৰকে সম্পদ। যেনেকৈ আমাৰ জীৱনত লাগতিয়াল, যেনে পানী, সূৰ্য, মাটি, এইবিলাকে আমাৰ দৈনন্দিন জীৱনত লাগি আছে, এইবিলাকে মানে মানুহৰ জীৱনৰ মানে সম্পদ বুলি কোৱা হয়। মানে এইখিনিয়ে সম্পদৰ প্ৰধান বৈশিষ্ট্য, এইটো তোমালোকে পঢ়ি ল'বা। উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল, এইবিলাকতো সৰুকৈ দি আছে, তোমালোকে এক্সপ্লেইন কৰি লিখি দিবা। মানে উপকাৰিতা ক নম্বৰ সম্পদৰ বৈশিষ্ট্য দিলে 3টা দিলে তোমালোকে 5 মাৰ্ক পাই যাবা। এই 3টা লিখিলে কিন্তু নহ'ব, লিখিব লাগিব সম্পদৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল। প্ৰথমে ক নম্বৰ লিখি উপকাৰিতাৰ বিষয়ে তোমালোকে 5-7 মান লাইন লিখি দিবা। মানে কাৰ্যকাৰিতা, তাৰপিছত কাৰ্যকাৰিতাৰ বিষয়ে তোমালোকে অলপ লিখি দিবা। এনেকৈ পৰিৱৰ্তনশীল ধৰ্মৰ বিষয়ে তোমালোকে লিখিব লাগিব। আৰু ইয়াত আছে সম্পদৰ প্ৰকাৰ, সেম আছে। তোমালোক সম্পদৰ প্ৰধানকৈ 3টা শ্ৰেণীত বিভক্ত কৰা হয়, যেনে প্ৰাকৃতিক সম্পদ। তো প্ৰাকৃতিক সম্পদৰ বিষয়ে তোমালোকে 1 পেজ মান লিখি দিবা। মানৱ সৃষ্ট সম্পদৰ বিষয়ে তোমালোকে লিখি দিবা, আৰু মানৱ সম্পদৰ বিষয়ে তোমালোকে লিখি দিবা। ইয়াত দিয়া আছে সম্পদৰ সংৰক্ষণ, তাৰপিছততো সম্পদৰ সংৰক্ষণটো তোমালোকে কৈয়ে দিলোঁ, কিমান নম্বৰ পেজত আছে তোমালোকে চাই ল'বা। তো সম্পদ সংৰক্ষণৰ বিষয়ে তোমালোকে অলপ বহলাই কিন্তু পঢ়ি যাবা। সম্পদ সংৰক্ষণটো ইম্পৰ্টেণ্ট হয়, আৰু তোমালোকৰ অনুশীলনৰ পৰা এইবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। তোমালোকৰ ফাইনেল, মই কিন্তু তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰু লগতে ফাইনেল এক্সামৰ কাৰণে দি আছোঁ। তোমালোকে কিন্তু এইবিলাক ভালকৈ মনোযোগেৰে চাই ল'বা। যে অৰ্থনৈতিক ভূগোল কাক বুলি আকৌ দি আছে, তো তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা। ইয়াৰ মূল বিষয়বস্তু কি, মানে অৰ্থনৈতিক ভূগোলৰ বিষয়ে লিখি ইয়াৰ মূল বিষয়বস্তু কিন্তু লিখি দিবা। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা, ইয়াত কিন্তু দিয়া আছে। অৰ্থনৈতিক ভূগোলৰ মূল শাখাবোৰ ইয়াত দিয়া নাই। তো ইয়াত তোমালোকৰ দিয়া আছে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। আৰু ইয়াত দিয়া আছে মানুহৰ অৰ্থনৈতিক বৃদ্ধি বুলিলে কি বুজায়, এনে অৰ্থনৈতিক বৃদ্ধিবোৰ কি কি, 3 নম্বৰটো। আৰু 6 নম্বৰটো সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। সম্পদটো মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে সম্পদৰ বিষয়ে কিন্তু পঢ়ি ল'বা। আৰু সম্পদটো পৰিৱৰ্তনশীল ব্যাখ্যা কৰা, এইটো ইম্পৰ্টেণ্ট হয়। আৰু 12 নম্বৰটো প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়, উদাহৰণত চমুকৈ লিখা। মানৱ সৃষ্ট সম্পদ কি, এইবিলাক তোমালোকে পঢ়িবই নালাগে, অলপ এবাৰ দুবাৰ ৰিডিং চালে তোমালোকৰ হৈ যাব। আৰু ইয়াত দিয়া আছে সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, এইটো আকৌ দিছে, তোমালোকে কিন্তু চাই ল'বা। সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখি দিবা। এইটো মানে এটা কুৱেশ্যন যদি তোমালোকে ভালকৈ পঢ়া, তোমালোকে এই কুৱেশ্যনৰ পৰা বহুতখিনি লিখিব পাৰিবা। এটা কুৱেশ্যন তোমালোকে বহলাই লিখি ল'বা। আৰু 20 নম্বৰটো যিটো তোমালোকে এই MCQ দিয়ে, তোমালোকৰ MCQ কিন্তু তোমালোকে এৰিবা। তোমালোকে এইবিলাক মোষ্ট ইম্পৰ্টেণ্ট হয়, যিহেতু MCQ ইয়াত দিয়া আছে, তোমালোকে ইয়াৰ পৰা MCQ দিব পাৰে। তো ইয়াত আছে শুদ্ধ উত্তৰটো বাছি ওলা, যে মানে 4টা দিয়া থাকিব, এটা ঠিক কৰিব। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ, যেনে জলসিঞ্চন নলা, এইটো হয়। নদ নদী, খনিজ তেল, অৰণ্য, জলসিঞ্চন নলা, এইটো হয়। তো তোমালোকে এইখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা, যে তলৰ কোনটো অজীৱীয় সম্পদ, তলৰ কোনটো অনবীকৰণৰ সম্পদ, তলৰ কোনটো বিলুপ্ত প্ৰাণী, এইটো হয় যে মই কৈ দিলোঁ যে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংঘৰ অন্তৰ্গত, ইতিমধ্যে তোমালোক পাই আহিলা, UNESCO হয়। তো এনেকুৱাই হয়, তো কিন্তু চাই ল'বা। আৰু নহয়, ইয়াৰ পিছত তোমালোকৰ আছে পৰিৱেশৰ সমস্যা, 6 মাৰ্কৰ, এটা 4 মাৰ্কৰ আহিব, আৰু 2টা MCQ আহিব। তোমালোকৰ যদি এনেকৈ এক্সপ্লেইন কৰি লাগে, তোমালোকে কিন্তু এইটো কমেণ্টত জনাই দিবা, মই দি দিম। আৰু এটা ইম্পৰ্টেণ্ট কথা হয়, তোমালোকে যদি ভিডিঅ'টোত মানে এই চেনেলটো নতুন হয়, তোমালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলটো তোমালোকে অকল এইখিনি নহয়, মই ইংলিছ, অসমীয়া, এছামিজ, এইবিলাক গোটেইখিনি মই ডিছকাছ কৰোঁ। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমাৰ বন্ধু বান্ধৱীসকলক চেনেলটো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।